আঁচনিৰ নামত মৰিগাঁও গড়মাৰী পঞ্চায়তত লুণ্ঠন ৰাজ। আঁচনিৰ কাম আধৰুৱা কৰি ধন উঠাই নিয়াৰ অভিযোগ ৰাইজৰ। এয়া হৈছে মৰিগাঁৱৰ গড়মাৰী পঞ্চায়তৰ অন্তৰ্গত ৫ নং ৱাৰ্ড। ৰাইজৰ সুবিধাৰ অৰ্থে পানী টেংকি নিৰ্মাণৰ বাবে ২০২০-২১ বৰ্ষতে পঞ্চদশ বিত্তীয় আয়োগৰ অধীনত অনুমোদন হৈছিল ১,৫০,০০০ টকা। কিন্তু আজি ৪ বছৰ উকলি গ'ল, সম্পূৰ্ণ নহ'ল আঁচনিটো। গড়মাৰী গাঁও পঞ্চায়তৰ যি পঞ্চদশ বিত্তীয় আয়োগৰ অধীনত ২০২০-২১ বৰ্ষত কঠাৰতলী চাৰিআলিত এটা যিহেতু পানী টেংকি আঁচনি এটা তেখেতে ৰূপায়ণ কৰিছিল। কিন্তু সেই আঁচনিটো মাত্ৰ আমি এটা খুঁটা পুতি থোৱাহে দেখিছোঁ। বৰ্তমানলৈ কিন্তু কাৰ্যকৰী হোৱা একো দেখা নাপালোঁ। কিন্তু ইতিমধ্যে ইয়াত ৮০% ধন অলৰেডি তেওঁলোকে মানে সেই স্কিমটোৰ পৰা উইড্ৰ কৰি লৈ গৈছে। সেয়েহে আমি আপোনালোকৰ জৰিয়তে আমি বিভাগীয় কৰ্তৃপক্ষক জনাব বিচাৰোঁ যে এই আঁচনিটোৰ সন্দৰ্ভত তেখেতসকলক এটা উচিত তদন্ত কৰি তেখেতসকলক এটা বিহিত ব্যৱস্থা লয় যেন। আৰু বৰ্তমান যোৱা ৫ বছৰত তেখেতে কপিলী দাস বাংঠাই সভানেত্ৰী আছিল। কিন্তু বৰ্তমান এতিয়াও তেখেতে সভানেত্ৰী পদৰ কাৰণে যুঁজা চলাই আছে। গতিকে এই সন্দৰ্ভত বিগত 5 বছৰত তেওঁ কি কৰ্ম কৰি গ'ল, এইবোৰ কথা চিন্তা চৰ্চা কৰি বা দলীয় উপমহলৰ বিষয়ববীয়া হ'লেও বা অঞ্চলৰ ৰাইজে হ'লেও তেখেতক গত 5 বছৰ যি তেখেতে শোষণ কৰিলে, সেইবোৰ পৰা তেখেতক যাতে আমি সেই শোষণকাৰী সভানেত্ৰী যি 5 বছৰ তেখেতে কাৰ্যকৰ কৰিলে পুনৰাবৃত্তি যাতে সেইটো নহয়। গতিকে আমি আশা কৰিছোঁ আৰু আপোনালোকৰ থ্ৰুৱেদি মিডিয়াৰ যোগেদি আমি তেখেতৰ এই আঁচনিটো যি কঠাৰতলী যিটো আঁচনি স্কিমটো এমাউণ্ট কিমান আছিলে মই সবিশেষ নাজানো, কিন্তু অলৰেডি ৮০% ধন তেওঁলোকে উইড্ৰ কৰি লৈ গৈছে। গতিকে ইয়াৰ এটা উচিত তদন্ত হ'ব লাগে। আঁচনিটোৰ নামত থিয় হৈ থাকিল মাথো এটা পকা খুঁটা। এটা মাথো পকা খুঁটা সাজিয়েই ৮০% ধন উঠাই নিয়াৰ অভিযোগ ৰাইজৰ। মৰিগাঁৱৰ পৰা বুবুনাথৰ ৰিপৰ্টাৰ লাইভ অসম। জানি আছিলোঁ যে ২০২০-২১ বৰ্ষতে গড়মাৰী গাঁও পঞ্চায়তৰ অধীনত 15 ফাইনেন্সৰ অধীনত এটা পানী টেংকি ইতিমধ্যে কঠাৰতলী চাৰিআলিত ব্যৱসায়ী সন্থা বা বিভিন্ন যাত্ৰীসকলে পানী খাবৰ কাৰণে সুব্যৱস্থা কৰোঁ বুলি ইতিমধ্যে বৰ্তমানে প্ৰাক্তন সভানেত্ৰী কপিলী দাস বাংঠাই ডাঙৰীয়াই তাত পানী টেংকিটো বহাইছিল আৰু তেখেতৰ নেতৃত্বতে সেই চোৱা চিতা দায়িত্বটো লৈছিলে তেখেতে। ইতিমধ্যে আমি জানিছোঁ যে ৰাইজে জানিছোঁ যে তেখেতে ৮০% ধন লৈ ইতিমধ্যে কেৱল খুঁটাটোহে মাত্ৰ পুতিলে, কিন্তু বাকী কোনো যাৱতীয় কাম ইতিমধ্যে সমাপ্ত কৰা নাই।